নমস্কাৰ, মই ৰূপালী ডেকাই কৈছোঁ। আজি আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আনিব বিচাৰিছোঁ আৰু সেই ভিডিঅ'টো হৈছে আমি হোৱাটছএপৰ পৰা ভিডিঅ' কেনেকৈ বুষ্টিং কৰিম। আপোনালোকে টুলছত যাব পাৰে আৰু বুষ্ট ষ্টেটাছ বুলি অপশ্যন এটা দেখিছে, তাত যাব পাৰে, নতুবা তলত আছে টুলছত যাব পাৰে। টুলছত গৈ কিনে মই দেখাই দিছোঁ আপোনালোকে বুষ্টিং কেনেকৈ কৰিব। হোৱাটছআপ বিজনেছৰ পৰা নৰ্মেল হোৱাটছআপত নহ'ব, হোৱাটছআপ বিজনেছ হ'ব লাগিব। তাৰ পাছত আছে মেনেজ এডত যাব। মেনেজ এডত যোৱাৰ পাছত আপোনালোকৰ এনেকৈ দেখাই দিব। কমপ্লিট পে'মেণ্ট মোৰ আধৰুৱা হৈছিলে, তাত কণ্টিনিউ থাকিব আপোনালোকৰ। মোৰ তাত কমপ্লিট দেখাইছে, মই ড্ৰপ ৰাখি দিছিলোঁ যে তাত লিখা আছে। আপোনালোকে যদি এনেকৈ কৰিব অকণমান টান পায়, তেনেহ'লে আপোনালোকে বেক কৰি দিব আৰু ডাইৰেক্ট ষ্টেটাছত যাব। যোৱাৰ পাছত এইটো ভিডিঅ' এনেকৈ অ'পেন কৰিব। এইটো তলত তলত এটা অপশ্যন দেখিছেনে, সেই অপশ্যনটো ক্লিক কৰি দিলোঁ। তাৰপাছত নেক্সট কৰি দিলোঁ। নেক্সট কৰি দিয়াৰ পাছত অকণমান ৱেইট কৰিব। ইয়াতে আছে আমাৰ লোকেশ্যনটো চেঞ্জ কৰিবৰ কাৰণে এডাল পেঞ্চিল দেখিছে, আপোনালোকে পেঞ্চিলডাল টাইপ কৰিব, চুই দিব। পেঞ্চিলডাল চুই দিয়াৰ পাছত আপোনালোকে আৰু এডাল পেঞ্চিল পাব। সেই পেঞ্চিলডালত আপোনালোকে চুই দিয়াৰ পাছত আপোনালোকে চাৰ্চ কৰিব পাৰিব। ইয়াতে এইটো টাইপ কৰি দিলেও আপুনি ছেভ কৰি দিব পাৰিব, নতুবা ইয়াতে আপুনি ইণ্ডিয়াটো লিখি কিনে এটা ইয়াতে চাৰ্চ কৰি দিব, আছাম ইণ্ডিয়া বুলি। গুৱাহাটী আছাম ইণ্ডিয়া দেখিছে, তাত আপোনালোকে চুই অ'কে কৰি দিব। তাৰপাছত তলত আছে ছেভ বটনত চুই দিব, আকৌ ছেভ বটনত চুই দিব। এইটো ছেভ হ'ল। তাৰপাছত আছে এইজটো, আপোনালোকৰ 18 বছৰৰ পৰা 65 বছৰৰ বয়সৰ ব্যক্তি আপোনালোকৰ ওচৰত আহিব হোৱাটছএপত। আপোনালোকে যদি ভাবিছে মই অলপ বয়সটো বঢ়াই ল'ম, তেতিয়া এনেকৈ আঁচডাল চুই দিব। 25 বছৰৰ পৰা আহিব, 25 বছৰৰ পৰা 57 বছৰলৈ আহিব। তাৰপাছত আছে অল মেন ওমেন। আপোনালোকে যদি কণ্ট্ৰল কৰিব পাৰে তেতিয়া অল দিব, আৰু যদি আপোনালোকক অকল পুৰুষ লাগে তেতিয়া মেন দিব, আৰু যদি আপোনালোকক অকল হাউচ ৱাইফ লাগে তেতিয়া ওমেন দিব। ওমেনটো চুই দিয়াৰ পাছত তলত ছেভ বটন দেখিছে, তলত ছেভ কৰি দিব। ছেভটো কৰি দিয়াৰ পাছত এনেকৈ অকণমান আহিব শ্লাইড, আপোনালোকে নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ পাছত আহিছে ইয়াতে আপোনালোকে ডেইলি পইচাটো কিমান দিব। ডেইলিটো দেখাইছে 110 টকা, আপোনালোকে 110 টকা দিব পাৰে। তাৰপাছত দেখাইছে ইয়াতে ফেচবুকটো দেখিছে, মোৰ ফেচবুকটো ৰূপালী ডেকা বুলি আছে। তাৰপাছত ওপৰত আছে হোৱাটছআপ এডছ, ৰূপালী ডেকা ছুপাৰভাইজাৰ। পে'টো দেখাইছে, এদিনৰ যিহেতুকে মই কৰিম বুলি ভাবিছোঁ। 129 টকা 80 পইচা দেখাইছে, 19 টকা 80 পইচাটো GST কাটিব। GST কাটিব, সেইটো কাটিবয়ে, যিহেতুকে আমি ফেচবুকৰ পৰা বা হোৱাটছআপৰ পৰা আমাৰ পাব্লিক কৰি দিয়া হ'ব, আমাৰ ভিডিঅ'টো ভাইৰেল হ'ব, সেইকাৰণে আমাৰ সেইখিনি দিব লাগিব। তাৰপাছত আহিলে পে' কৰি দিয়া অপশ্যন। আপোনালোকৰ যদি এই বুষ্টিং কৰা মোবাইলটোতে যদি জিপে' আছে কোনো কথা নাই, যদি সেইটো মোবাইলত জিপে' নাই, আপোনালোকৰ জিপে' কৰিবৰ কাৰণে যিটো মোবাইলত আপোনালোকৰ আছে সেইটো মোবাইলত স্কেনাৰখন স্কেন কৰিব।
পে'টো ক্লিক কৰি দিয়াৰ পাছতে ইয়াতে আহিব স্কেনাৰখন দেখা পাব আপোনালোকে। ইয়াতে দেখিছে। তাৰ পাছত আহিলে UPI তলৰ মাজৰ আমাৰ যিটো টিক আছে সেই টিকটো বহুৱাই দি কিনে নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ পাছত অকণমান ৱেইট কৰিব, নেটৱৰ্কৰ অকণমান অসুবিধা আছে। এতিয়া আহিলে এই স্কেনাৰখন দেখিছে। এই স্কেনাৰখন আপোনালোকে যিটো মোবাইলৰ পৰা আপোনালোকে পইচাটো দিব তাত পে' কৰি দিব, পইচাটো দি দিব। এতিয়া মোৰ পে'মেণ্টটো হৈ গৈছে। এতিয়া দেখিছে মিনিটটো দেখাইছে। তাৰ পাছত আপোনালোকে অকণমান ৱেইট কৰিব। ইয়াতে আপোনালোকে শেষ নকৰিব, অকণমান ৱেইটিং কৰিব ছাকচেছফুল হ'বৰ কাৰণে। এয়া দেখিছেনে? এতিয়া আহিছে ছাকচেছফুল দেখাইছে মোৰ। তাৰপাছত তলত দেন আহিছে, দেনটো ক্লিক কৰি দিব। দেনটো ক্লিক কৰি দিয়াৰ পাছত তলত আমাৰ দেখাব যে মেনেজ এড ইন ৰিভিউ দেখাব। ভিউ এডত যাব। ভিউ এডত গৈ এয়া দেখিছেনে? তলত দেখাইছে, তলত এটা মোৰ ৰিজেক্ট দেখাইছে, সেইটো মই কোৱা নাই। তাৰ ওপৰতটো চাব 24 ঘণ্টা মোৰ এই ভিডিঅ'টো চলিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আকৌ আগলৈ মই এনেকুৱা ভিডিঅ' প্ৰেৰণ কৰিব পাৰিম বুলি আশা কৰিলোঁ। ধন্যবাদ।